নমস্কাৰ মেজ মেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আজি নিশা 12 বজাৰ লগে লগে এডিআৰইৰ আৰক্ষীৰ সাব ইন্সপেক্টৰ পদবীৰ চাকৰিৰ ফলাফল ওলাব আজি আবেলি পৰীক্ষা কৰ্তৃপক্ষই পৰম গৌৰৱেৰে এই কথা ঘোষণা কৰিছে আৰু অহা কেইদিনমানৰ ভিতৰত বহু সংখ্যক চাকৰিৰ ফলাফল ওলাব কিন্তু এই চাকৰিবোৰৰ সংখ্যা কিমান আজি নিশা 12 বজাত এডিআৰইৰ পুলিচ ইন্সপেক্টৰৰ যি চাকৰি ওলাব তাৰ সংখ্যা 300ৰো কম এটা 300ৰো কম পদবীৰ বাবে লাখৰো অধিক প্ৰাৰ্থী এইখন অসমত বৰ্তমানৰ হিচাপ মতে অসমত এতিয়া নিবনুৱাৰ সংখ্যা 30,22,000ৰো বেছি এইসকল পঞ্জীভুক্ত নিবনুৱা ৰেজিষ্টাৰ্ড আৰু পঞ্জীয়ন নকৰা নিবনুৱা কিমান আছে তাৰ সঠিক হিচাপ কোনো নাজানে এনে অৱস্থাত কেৱল চাকৰি ৰাজ্য চৰকাৰে দিব পাৰিব কেৱল মাত্ৰ শিক্ষকৰ চাকৰি কেন্দ্ৰ কৰিয়েই আমাৰ জীৱন চক্ৰ ঘূৰি থাকিব টেট শিক্ষক আকৌ টেট উত্তীৰ্ণ শিক্ষক আকৌ টেট উত্তীৰ্ণ হৈ পেলাই চাকৰি নোপোৱা শিক্ষক ইত্যাদি ইত্যাদি বিভিন্ন ধৰণে মানুহবোৰ ভাগ হৈ পৰিছে পৰীক্ষা দি উঠিও ভাগৰি পৰিছে কিন্তু অসমত যিবোৰ কেন্দ্ৰীয় প্ৰতিষ্ঠান আছে অসমৰ যিবোৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানবিলাকত ক্ৰমাৎ খিলঞ্জীয়া মানুহৰ চাকৰিত মকৰলৰ সংখ্যা দিনক দিনে কমি আহিছে অসমত এনেকুৱা এটা দিন আছিল 100 বছৰৰ পূৰ্বে যেতিয়া ব্ৰিটিছে আসাম ৰেলৱেজ এণ্ড ট্ৰেডিং কোম্পানী খুলিছিল দিগবৈত যেতিয়া তেল ওলাইছিল যেতিয়া লিডুৰ পৰা ৰেল চলিছিল সেই সময়ত বিহু গীতত অসমীয়া লৰাই গাইছিল চলামগৈ ভনিটি কোম্পানীৰ ডিজেল গাড়ী বাটতে তুলি নিম তোকে ঐ মৰমী এতোলা সোণেৰে মিনা কৰাই আঙুঠি মই গঢ়াই দিম সেই কালত 100 বছৰৰ আগতে অসমীয়া যুৱকৰ এনেকুৱা তেল কোম্পানী অথবা চাহ কোম্পানীত অথবা ৰেল কোম্পানীত ডিজেল গাড়ী এখন চলাব পৰাটোৱে আছিল জীৱনৰ অন্তিম লক্ষ্য কিন্তু যোৱা 100টা বছৰত অসমীয়াই কৰি দেখুৱালে তেল কোম্পানী ৰেল কোম্পানী অথবা চাহ কোম্পানী সকলোতেই কিন্তু শীৰ্ষদম পদত অসমীয়া মানুহ উঠিবলৈ সক্ষম হ'ল অইল ইণ্ডিয়া বুলক ONGC বুলক অথবা IOC বুলক সকলোতেই কিন্তু অসমীয়া মানুহে দপদপাই আছিল 2015 চন মানলৈকে 1980 চনৰ পৰা 2015 চন মানলৈকে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান বেংক অথবা ৰাজহুৱা খণ্ডৰ সকলো প্ৰতিষ্ঠানত অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ এটা উপস্থিতি গৰিষ্ঠ উপস্থিতি আমি লক্ষ্য কৰিছিলোঁ কিন্তু এতিয়া শেহতীয়াকৈ খবৰ ওলাইছে আজি 4 দিনৰ আগত সেনা বাহিনীৰ ৰিক্ৰুটমেণ্টৰ কাৰণে হাৰিয়ানাৰ যুৱকে আহি পেলাই এদল 13 জনীয়া এটা যুৱকৰ দলে অসমত আহি পেলাই পৰীক্ষা দিছে এই তেওঁলোকে অসমৰ পৰা যাব খুজিছে এইটো এটা বৰ বেলেগ ধৰণৰ প্ৰতিচ্ছবি আমি দেখিবলৈ পাইছোঁ এই বিষয়ত আমি আলোচনা কৰিবলৈ আজি যি কেইজন মানুহ মাতি আনিছো নিমন্ত্ৰণ কৰিছো ষ্টুডিঅ'লৈ তেওঁলোক তিনিওজনেই এই বিষয়ত যথেষ্ট উদ্বেগ প্ৰকাশ কৰি আহিছে আজি দীৰ্ঘদিন ধৰি আৰু প্ৰত্যেকৰে নতুন অভিজ্ঞতা আছে মই পৰিচয় কৰি দিছো মোৰ কাষত আছে আমাৰ বিৰোধী পক্ষৰ দলপতি দেৱব্ৰত শইকীয়া বিধানসভাৰ ব্যস্ততাৰ মাজত তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি তেখেতৰ কাষত আছে ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ অসম পাব্লিক সাৰ্ভিস কমিশন লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু তেখেতৰ কাষত আছে ৰবিন কলিতা আপোনালোকৰ পৰিচিত ৰেলৱেৰ IRCTC যিটো আসলতে টিকেটৰ পৰা আৰম্ভ কৰি খাদ্য যোগানলৈকে যিটো প্ৰকাণ্ড সংস্থা আছে তাৰ প্ৰাক্তন সঞ্চালক মই প্ৰথমেই যাব খুজিছো বিৰোধী দলপতি আপোনাৰ দেৱব্ৰত শইকীয়াৰ ওচৰলৈ মই আৰম্ভণিতে যিখিনি কথা ক'লো সেইখিনি আপুনি নিশ্চয় শুনিছে আৰু এই প্ৰসংগত আপোনাৰ ওপেনিং ৰিমাৰ্ক কি হ'ব আমাৰ খিলঞ্জীয়া মানুহৰ লাহে লাহে উপস্থিতি কমি আহিছে এই প্ৰসংগত আপোনাৰ ওপেনিং ৰিমাৰ্ক কি নিশ্চিতভাৱে এই ক্ষেত্ৰত অসম চৰকাৰৰ বহুখিনি কৰণীয় আছে যিখিনি এতিয়াও হৈ উঠা নাই
আৰু যদিহে চৰকাৰৰ দৃঢ় স্থিতি হয় তেতিয়াহ'লে যিটো বিষয় আপুনি কৈছে কেন্দ্ৰীয় চৰকাৰৰ বহুখিনি চাকৰিত বাহিৰা মানুহ আহি কাম কৰিব বিচাৰিছে সেই কথাখিনি কমি যাব আৰু মই নিশ্চিতভাৱে প্ৰমাণ সহকাৰে আপোনাক ক'ম যেনে আপুনি প্ৰমাণ কি দিব পাৰে উদাহৰণস্বৰূপে আপুনি এতিয়াৰ কথা ক'লে মই যদি কওঁ 2023 চনত যিটো আপোনাৰ চেণ্ট্ৰেল পাৰামিলিটাৰী ফ'ৰ্চৰ কাৰণে বিভিন্ন ধৰণৰ 8টা ৰিজনেল চেণ্টাৰ আছে ৰিক্ৰুটমেণ্টৰ কাৰণে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা আছে বিহাৰ ইউপিৰ কাৰণে এটা আছে আৰু অন্যান্য জম্মু কাশ্মীৰ বা মহাৰাষ্ট্ৰৰ কাৰণে এটা আছে কিন্তু উত্তৰ প্ৰদেশ বিহাৰ ৰাজস্থানৰ প্ৰায় 3483 জনে অসমৰ চেণ্টাৰত ইণ্টাৰভিউ দিছিল আৰু 2000 জনে মেডিকেল টেষ্ট কৰাইছিল আৰু এই বিষয়খিনিৰ বিষয়ে মই সেই সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক অৱগত কৰিছিলোঁ অসমৰ মুখ্যমন্ত্ৰীক অৱগত কৰিছিলোঁ কিন্তু যিমান মই সহায় পাব লাগিছিল সিমানখিনি হোৱা নাছিল কিছু ল'ৰাই পালে কিছু কিন্তু বাহিৰা ল'ৰাই চাকৰি অসমৰ কোটাত কৰিলে তাৰ আপোনাক মই যদি প্ৰমাণ দিব লাগে তেওঁলোকৰ অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত তেওঁলোকৰ নাম নাছিল গ্ৰুপ চেণ্টাৰ গুৱাহাটীত শৈলেশ কুমাৰ তেওঁ আছিলে আপোনাৰ ৰাইফলমেনৰ কাৰণে তেখেতৰ ইউপিৰ আছিলে তেওঁ ঠিক তেনেকৈ আসাম ৰাইফলছ অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত তেওঁলোকৰ নাম নাই তেওঁ আসাম ৰাইফলছৰ কাৰণে আকৌ ডিজি CRPFৰ কাৰণে আহিছিলে এজন মেডিকেল কৰিব আহিছিলে 17 জুলাই 2023 তেওঁৰ ডিটেইল অফ মেডিকেল এক্সামিনেশ্যন আসাম ৰাইফলছ কম্পজিট হস্পিটেল ডিমাপুৰত কৰিছিলেহি তেওঁৰ নাম আছিল সুমিত কুমাৰ ঠিক তেনেকৈ সঞ্জয় চৌহান এওঁ বিহাৰৰ আছিলে এওঁ 10 জানুৱাৰী 2023ত কনষ্টেবল আসাম ৰাইফলছৰ কাৰণে ঠিক তেনেকৈ মোৰ হাতত বহুত তথ্য আছে যিবিলাক তেওঁলোকৰ আচলতে যিটো তেওঁলোকৰ চেণ্টাৰ সেই চেণ্টাৰত তেওঁলোকে এপিয়াৰ কৰিব লাগিছিল কিন্তু তেওঁলোকে আমাৰ অসম বা নৰ্থ ইষ্টৰ কোটাটো খালে যিটো ষ্টাফ চিলেকশ্যন কমিশ্যন তেওঁলোকে যিটো ৰিজনেল অফিচ আছে নৰ্থ ইষ্টাৰ্ণৰ সেই নৰ্থ ইষ্টাৰ্ণৰ যুৱক যুৱতীৰ যিটো এলটেড কোটা আছিলে 3000 তাত আহি তেওঁলোকে চাকৰি লৈ বিহাৰ ইউপিৰ পৰিয়ালবিলাক সুখী কৰিলে আমাৰ অসমৰ ল'ৰা বঞ্চিত হ'ল তেনেকুৱা বহুত উদাহৰণ আছে মই ব্ৰিগেডিয়াৰ বৰঠাকুৰৰ ওচৰলৈ আহিব খুজিছোঁ এইটো পেৰামিলিটাৰী ফ'ৰ্চৰ ঘটনা SSBৰ বোধ কৰোঁ নহয় CRPF চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চেছ আচ্ছা ইয়াতে অসমৰ মানে আমাৰ যিটো ৰিজনেল চেণ্টাৰ নৰ্থ ইষ্টৰ তাৰ কাৰণে 3000 আমাৰ কোটা আছিলে আৰু বিৰোধী পক্ষৰ দলপতি শইকীয়া ডাঙৰীয়াই যিটো কৈছে যে 3483 জন মানুহ বাহিৰৰ পৰা আহিছে এই কথাটো কেনেকৈ সম্ভৱ হৈছে লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জত তেওঁলোকৰ নাম নাই তৎসত্ত্বেও এইটো সম্ভৱ হৈছে ব্ৰিগেডিয়াৰ বৰঠাকুৰ মই এই গোটেই এমপ্লয়মেণ্ট চিনেৰিঅ' বিশেষকৈ মই এটা আৰ্টিকেল লিখিছিলোঁ কেইদিনমান আগতে নিয়মীয়া বাৰ্তা বুলি কাগজখনত মই এইটোৱে লিখিছিলোঁ কি আমাৰ যিটো পৰিস্থিতি হৈছে সেইটো কাৰণে আমি গোটেই অকল অসম নহয় গোটেইকেইখন নৰ্থ ষ্টেট মানে প্ৰেছাৰ দিব লাগিব গভৰ্ণমেণ্টৰ ওপৰত এতিয়া যিটো তেখেতে কৈছে আমাৰ শইকীয়া ডাঙৰীয়াই তাত এটা মোৰ পইণ্ট আছে এতিয়া মই যিটো দেখিছোঁ বাহিৰৰ মানুহ যিটো চেণ্ট্ৰেল পেৰামিলিটাৰী ফ'ৰ্চ মানে 11টা ব্ৰাঞ্চ আছে তাত ITBP BSF CRPF আসাম ৰাইফল এনেকৈ 11টা আছে ঠিক তেনেকৈ তাত কৈছোঁ তেওঁ বাহিৰৰ পৰা 3000 আহিছে কেইদিনমানৰ আগতে যিটো আমাৰ আৰ্মি কেম্পত গ্ৰেড 4ৰ কাৰণে যিটো ভৰ্তি হৈছিলে তাত 2200 মানুহক মাতিছিলে তাৰে বহুতখিনি বাহিৰৰ এতিয়া বাহিৰৰ তাৰে কেইটামান যিটো আপুনি কৈছিলে কি কেইজনমানে ধৰা পৰিলে কপি কৰাৰ কাৰণে পৰীক্ষাত ডকুমেণ্ট ঠিক নাহিলে তেওঁলোকক পুলিচ ষ্টেচন 7 গাঁৱত জমা দিছিলে এতিয়া আৰু এটা মই গম পাইছোঁ আজিকালি যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ লোকেলাইজ চিষ্টেমটো উঠি গৈছে বুলি মোৰ ভাৱ হয় মানে এজন মানুহে ৰাজস্থান পৰা মানুহ আহিছে তাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম থাকিলেও এপ্লাই কৰিব পাৰে ঠিক তেনেকুৱা মই ৰেলৱেটো শুনিছোঁ কি যেতিয়া এপ্লাই কৰে যিটো আমাৰ ৰবীন কলিতা ডিটেইলত ক'ব হি কেন গিভ কোড এপ্লিকেশ্যন দিব পাৰে এতিয়া মই ইয়াত যে অসমত কিহৰ কাৰণে আহিছে বুলি ভাবোঁ দুটা কাৰণে প্ৰথমে এটা ফিলিং হয় কি ইয়াত কাম পোৱাটো ইজিয়াৰ মানে ইয়াত প্ৰতিযোগিতাটো কম সেইকাৰণে মই বাৰে প্ৰতি আগতেও কৈছোঁ এই প্ৰতিযোগিতা যিহেতু কম আৰু তাত কিমান আছে কিছুমান এজেঞ্চি আছে পুৰা তৈয়াৰী কৰে আমি যেনেকৈ ল'ৰা ছোৱালীক মেডিকেল পঢ়াবৰ কাৰণে একদম এটা এছ'চিয়েশ্যন অৰ্গেনাইজেশ্যন আছে তাত কিছুমানে গ্ৰেড 4ৰ কাৰণে তৈয়াৰ কৰে
তাহাঁতে আৰু তেওঁ দায়িত্ব লয় কি মই তোক এই কামটো দিম বুলি সেইকাৰণে বহুত ল'ৰা ইউ পি চুপিৰ পৰা ইয়াত আহে আৰু পাৰিলে ইয়াত কাম চাম পাই পিছলৈ পষ্টিঙত গুচিও যায় এতিয়া মোৰ পইণ্টটো হৈছে যিহেতু এইটো এটা চেণ্ট্ৰেল পষ্টত আছাম গভৰ্ণমেণ্টৰ ক্ষেত্ৰত এতিয়া বহুতখিনি ডমিচাইল এইখিনি হৈ গৈছে বাহিৰৰ মানুহ অহাটো বা যোৱাটো বহুত ডিফিকাল্ট হৈছে এতিয়া কিন্তু চেণ্ট্ৰেলৰ পষ্টবোৰত এই এনেকুৱাকৈ আহিব পাৰিছে বিকজ এমপ্লয়মেণ্ট হেজ বিন অ'পেন টু অল এমপ্লয়মেণ্ট এক্সচেঞ্জ সেইটো এটা আমি ক'ব পাৰিব লাগিব আমি এটা কেছ ল'ব লাগিব কি আমাৰ যিটো এটলিষ্ট গ্ৰেড 4 ইভন গ্ৰেড 3 এইখিনি ভেকেঞ্চি এইখিনি কোটা আমাক দিব লাগিব দ্বিতীয়তে মই আজি খবৰ কৰিছিলোঁ কিছুমান পোষ্ট আমাৰ আৰ্মিত এটা অগ্নিবীৰ হ'ল আৰু কিছুমান আমাৰ পোষ্ট আছে মই আজি এজন অফিচাৰত কথা পাইছিলোঁ ধৰ টেকনিকেল পোষ্ট নাৰ্ছিং টেকনিকেল এক্সৰে টেকনিকেল এনেকুৱা পোষ্টত আমাৰ ইহঁতে কেণ্ডিডেট নাপায় ভেকেঞ্চি গুচিও যায় মানে আমি দুইটা ফালৰ পৰা চেষ্টা কৰিব লাগিব এই কি আমাৰ ল'ৰাবোৰে কেপেবল এনাফ কি অল পোষ্টৰ কাৰণে তৈয়াৰী হৈ থাকক আৰু এটা মই লাষ্ট কুৱেশ্যন এটা কৈছোঁ ভেৰি ইণ্টাৰেষ্টিং কুৱেশ্যন মই গম পালোঁ কি কৰে এপ্লিকেণ্ট যেতিয়া বহুত হৈ গ'ল এই গ্ৰেড 4ৰ যিটো মই পোষ্টটো কৈছোঁ আৰ্মি কেম্পত যে অলপতে হৈছিলে এই পোষ্টটো 32টা চেণ্টাৰত হৈছে অল অভাৰ ইণ্ডিয়া আমাৰ ইয়াত 22কৈ আহিছিলে কিন্তু যেতিয়া কি হয় কেণ্ডিডেট বহুত বেছি হয় তেতিয়া তাহাঁতে কেনেকৈ কাক মাতিব তেতিয়া তাহাঁতে ক্লাছ 10ৰ মাৰ্কশ্বিট চায় এইবাৰ ক্লাছ 10ৰ মাৰ্কশ্বিট খুব সম্ভৱ কাট অফ লিমিটটো 60 নে 69 নে কিবা কৰিলে আমাৰ ল'ৰাই মানে তেনেকুৱা কাট অফ হোৱাৰ কাৰণে অট'মেটিকেলি ওলাই গ'ল তাৰমানে মই কি কৈছোঁ আমি যদি চেষ্টা কৰিব লাগিব এই গ্ৰাউণ্ড লেভেলৰ পৰা প্লেন কৰিব লাগে আমি লিবাৰেল হ'ব লাগিব মাৰ্কিং ছিষ্টেমত তুমি যদি এডিটৰ যদি মনত কৰিছা আগতে পুনা ইউনিভাৰ্চিটিৰ পৰা ইংলিছত ফাৰ্ষ্ট ক্লাছ পাই পেলাই ইয়াত কাম পাইছে তেনেকুৱা মানে আমি কিবা এটা লিবাৰেল ছিষ্টেম এটা কৰিব লাগিব কাৰণ কাট অফ মাৰ্ক ইণ্ট্ৰডিউচ কৰি দিছে বুজিছেনে তো সেইকাৰণে মই ভাবোঁ এইটো এটা ডেফিনেটলি গভৰ্ণমেণ্টৰ মানে ৰেছপনচিবিলিটি আছে এটলিষ্ট গ্ৰেড 4 গ্ৰেড 3 কামবোৰ দিবৰ কাৰণে সেইখিনিৰ কাৰণে ক'ব লাগিব এইখিনি কাম আমাক দিয়ক বাকীখিনি বা গ্ৰেড 1 2 2 অল ইণ্ডিয়া কম্পিটিশ্যন এইখিনি আমি কণ্ডাক্ট কৰিম তেনেকুৱা এটা ফ'ৰ্চফুলি প্ৰেছাৰ নিদিলে এনেকৈ হৈ থাকিব তেখেতে কোৱা মই ৰবীন কলিতাৰ ওচৰলৈ যাব খুজিছোঁ IRCTCৰ প্ৰাক্তন সঞ্চালক এই যে এমপ্লয়মেণ্টটো সকলোৰে কাৰণে খোল খাই গ'ল তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ বাবেও এতিয়া আমি স্থানীয়ভাৱে দাবী কৰিব নোৱাৰা হ'লোঁ যে আমাৰ চাকৰিখিনি এইখিনি আমাৰ কাৰণে সংৰক্ষণ কৰি ৰাখক এই ঘটনাটো কেনেকৈ হৈছে ধন্যবাদ মই মোৰ নিজৰ ফালৰ পৰা এটা কথা কৈ ল'ব বিচাৰিছোঁ মানুহে অকণমান বুজি লওক যে ৰেলত কি ধৰণৰ চাকৰি আছে প্ৰথমটো হ'ল গ্ৰুপ এ গ্ৰুপ বি গ্ৰুপ চি গ্ৰুপ ডি গ্ৰুপ এটো হ'ল UPSCৰ মাধ্যমেৰে যিটো IAS পৰীক্ষা হয় চিভিল ছাৰ্ভিচৰ সেইটোত আমাৰ ক'বলগীয়া এতিয়া একো নাই তাত কম্পিটিশ্যনত অসমীয়া কিমান আগবাঢ়িছে নাই বাৰু আমি এইটো আলোচনা কৰাৰ প্ৰয়োজন নাই এতিয়া আমি জানো সকলোৱে গ্ৰুপ বিটো সাধাৰণতে প্ৰমোটেড হয় মানে গ্ৰুপ চিৰ পৰা প্ৰমোশ্যন পাই পেলাই গ্ৰুপ বিলৈ যায় গতিকে সেইটো কোনো ৰিক্ৰুটমেণ্ট নহয় প্ৰধানত গ্ৰুপ চি আৰু গ্ৰুপ ডি এই দুটা ৰিক্ৰুটমেণ্ট হয় আৰু আটাইতকৈ ডাঙৰ সংখ্যা হ'ল গ্ৰুপ ডিত গ্ৰুপ চিটো হ'ল ধৰি লওক যিটো গ্ৰেড 3 বুলি কৈ আছে থাৰ্ড গ্ৰেড সেইটোৰ তাত কিছুমান চাকৰি আছে যিবিলাক টেকনিকেল আৰু কিছুমান চাকৰি আছে যিবিলাক নন টেকনিকেল টেকনিকেল চাকৰিবিলাক সাধাৰণতে ইঞ্জিনিয়াৰিং হয় কাৰণ ৰেলখন চলিবৰ কাৰণে ইঞ্জিনিয়াৰ্ছ প্ৰয়োজন আছে তাত চিভিল ইঞ্জিনিয়াৰ মেকানিকেল ইঞ্জিনিয়াৰ SNT ইঞ্জিনিয়াৰ টেলিকম এইবিলাক হয় তেওঁলোকেহে মাত্ৰ এইবিলাক পৰীক্ষা দিব পাৰে আৰু নন টেকনিকেল এটা আছে সেইটো NTPC বুলি কয় নন টেকনিকেল পপুলাৰ কেটেগৰী সেইটোত টিকেট কালেক্টৰ TC TT ASM গাৰ্ড অফিচাৰ ক্লাৰ্ক একাউণ্টছ এছিষ্টেণ্ট ইত্যাদি ইত্যাদি যিবোৰ আমাৰ টেকনিকেল নহ'লেও এপ্লাই কৰিব পাৰে সেইটো সাংঘাতিক পপুলাৰ আৰু আমাৰ ল'ৰা ছোৱালীখিনিয়ে সাধাৰণতে সেইবিলাক চাকৰিত এপ্লাই কৰে এটা সময় আছিল যেতিয়া ৰেলৱে ৰিক্ৰুটমেণ্ট একচুৱেলি ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ আগতে ৰেলৱে ছাৰ্ভিচ কমিশ্যন আছিলে পিছত ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড হ'ল সেইটো যেতিয়া আছিলে তেতিয়া ইয়াৰে এখন লোকেল কমিটি আছিলে বৰ্ড আছিলে আৰু এক্সপাৰ্টজন লোকেল এজন অফিচাৰক মাতিছিলে মই সেইটোত 1986 মানৰ পৰা প্ৰায় 4-5 বছৰ ময়ো বহিছিলোঁ এক্সপাৰ্ট হিচাপে তেতিয়া আমাৰ কিছু নিজৰ ডিচিশ্যন মেকিং পাৱাৰ আছিলে আমি ইণ্টাৰভিউটোত বহুত হাজাৰ আহিছিলে কিন্তু আমি ডিচাইড কৰিব পাৰিছিলোঁ যে আমি কাক ল'ম কাক নল'ম সেই বস্তুটো তাৰপিছত নাথাকিল কিয় সুপ্ৰিম কোৰ্টলৈ কেছ গুচি গ'ল কোনোবাই হাইকোৰ্টত দিলে হাইকোৰ্টৰ পৰা সুপ্ৰিম কোৰ্টলৈ গুচি গ'ল সুপ্ৰিম কোৰ্টে এটা ভাৰ্ডিক্ট দিলে যে ভাৰতবৰ্ষৰ যিকোনো ঠাইত থাকিলেও
যিকোনো বেলেগ এখন ঠাইত যদি কোনোবাই চাকৰি বিচাৰি যাব বিচাৰে তাক বাধা দিব নোৱাৰে সেই অৰ্ডাৰটোৱে আজি গোটেই পৰিস্থিতি সলনি কৰিলে গ্ৰুপ ডি যিটো আগতে এনেকৈ পৰীক্ষা নহৈছিলে ৰেলত গ্ৰুপ ডি চিলেকশ্যন হৈছিলে কেনেকুৱা কেজুৱেল লেবাৰৰ পৰা হয় কনষ্ট্ৰাকশ্যনত ধৰি লওক লাইন বনাইছে তাত কেজুৱেল লেবাৰ লৈছে সেই কেজুৱেল লেবাৰবিলাক যেতিয়া 120 দিন হৈ যায় তেওঁলোকক এটা ষ্টেটাছ দিয়া হয় টেম্পৰাৰী ষ্টেটাছ দিয়া হয় সেইটোৰ পিছত তেওঁলোকক স্ক্ৰিনিং কৰা হয় তেতিয়া তেওঁলোকক পাৰ্মানেণ্ট কৰি দিয়া হয় গ্ৰুপ ডিত পাৰ্মানেণ্ট কৰি দিয়া তেওঁলোকে কোনো চাকৰি ইণ্টাৰভিউ দিবলগীয়া নহৈছিলে বা বাংলো পিয়ন কোনোবাই লয় ঘৰত নিজৰ চিলেকশ্যনত কোনোবাই নিজৰ গাঁৱৰ পৰা ল'ৰা এটা লৈ আহে সি কিছুদিন কাম কৰাৰ পিছত তাক আকৌ সেইটো পাৰ্মানেণ্ট কৰি দিব পৰা যায় তেনেকুৱা কিছুমান আছিলে এটা সময়ত মানে এই ছাবষ্টিটিউট লেভেলৰ কিছুমান আছিলে সেইবোৰ নাইকিয়া হৈ গ'ল জেনেৰেল মেনেজাৰ এজনক পাৱাৰ দিয়া হৈছিলে তেওঁ যদি কিছু কামৰ কাৰণে কিছুমানক সহায়কাৰী ল'ব খোজে পাৰিছিলে সেইবোৰ আটাইবোৰ গুচি গ'ল এই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ পিছত এতিয়া কোনেও নিজৰ ইচ্ছামতে কাকো ৰিক্ৰুটমেণ্ট কৰিব নোৱাৰে আৰু আনকি গ্ৰুপ ডি চাকৰিটোৰ কাৰণে এপ্লাই কৰিবলৈও অনলাইন কৰিব লাগিব আজি ত্ৰিমাণ্ডামত বহি কোনোবা এজনে যদি গুৱাহাটীৰ ৰিক্ৰুটমেণ্ট বৰ্ডত পৰীক্ষা দিব বিচাৰে তেওঁ কোনো বাধা দিব নোৱাৰে আৰু বৰঠাকুৰে ডাঙৰীয়াই কৈ গৈছে যে বাহিৰৰ পৰাও ইয়াত কিয় এপ্লাই কৰে কাৰণ ইয়াত গম পায় যে ইয়াত কম্পিটিশ্যনটো কম ইয়াত জানিব যে ইয়াত মোৰ যিটো কৰিব পৰা শক্তি আছে সেইটো তাৰ ইয়াৰ ল'ৰা ছোৱালীখিনি কি হয়তো মোৰ বেছি আছে সেইকাৰণে তেওঁলোকে ইয়াত কৰে সেইকাৰণে গ্ৰুপ চি গ্ৰুপ ডি দুয়োটা মোটামুটি আমাৰ হাতৰ পৰা ওলাই গ'ল বহুত ধন্যবাদ কলিতা ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত চলি আছে চাকৰিৰ আলোচনা মই যাব খুজিছোঁ বিৰোধী পক্ষৰ দলপতি সন্মানীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ ওচৰলৈ শইকীয়া ডাঙৰীয়া ৰবীন কলিতা আৰু ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়াই যিটো এটা প্ৰতিচ্ছবি দাঙি ধৰিলে তাৰ পৰা বুজা গ'ল যে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ আছে য'ত আমি ভাৰতবৰ্ষৰ যিকোনো অঞ্চলৰ মানুহে যিকোনো অঞ্চলত চাকৰি কৰাৰ বাবে তাত অনলাইন এপ্লিকেশ্যন দিব পাৰিব আৰু তেওঁক চাকৰিত মকৰল কৰাত কোনো বাধা নাই যদি এইটোৱেই হয় তেনেহ'লে এই ঘটনাটো ৰাজনৈতিকভাৱে তাক হস্তক্ষেপ কৰাৰ সুযোগ আছেনে নাই অথবা খিলঞ্জীয়াৰ স্বাৰ্থ আমাৰ যিটো ন্যূনতম স্বাৰ্থ আমাৰ যিখিনি ন্যূনতম চাকৰি আমাৰ কাৰণে থাকিব লাগে বা য'ত আমাৰ উপস্থিতি থাকিব লাগে সেইটো আমি কেনেকৈ নিশ্চিত কৰিম যদি এইটোৱে অৱস্থা হয় চাওক মই ভাবোঁ আমাৰ সুবিধা নিশ্চয় আছে প্ৰথম এটা কথা মই মোৰ মনত পৰে স্কুলত থাকোঁতে 100% খিলঞ্জীয়াৰ চাকৰি হ'ব লাগে বুলি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা সময়ত গোটেই অসমৰ নগৰ চহৰত দেৱাল লিখন কৰিছিল হয় এইটো বোধ কৰোঁ অসম আন্দোলনৰ ঠিক আগৰ পৰ্যায়ত আছে আমাৰ ONGC যিহেতু শিৱসাগৰ নাজিৰাত আছে মই তাৰ ৱালত ভালকৈ দেখা মনত আছে এতিয়া যিটো হৈছে এই ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপ প্ৰয়োজন হ'ব বুলি মই যিহেতু কৈছোঁৱেই সেই গতিকে মই এতিয়াও ক'ব বিচাৰোঁ যে অসমত আমি এইখিনি কৰিব পাৰোঁ অসম বিধানসভাত 2017 চনত ONGC অসম এছেটে শাৰীৰিকভাৱে বিশেষভাৱে সক্ষমৰ এটা ইণ্টাৰভিউত 4জন থলুৱা 6জন বাহিৰৰ মুঠতে 10জনক নিযুক্তি দিছিল 24টা পদৰ বিপৰীতে আৰু এই কথাটো বাতৰিত ওলোৱাৰ পিছত মই তেতিয়া অসম বিধানসভাৰ যি নিয়োগ পৰ্যালোচনা সমিতি এমপ্লয়মেণ্ট ৰিভিউ কমিটিক মই পঠাইছিলোঁ আৰু মই নিজেও গৈছিলোঁ তেতিয়া তাৰ যিখিনি কথা আলোচনা হ'ল তেতিয়া বহুত কথা ওলালে গুজৰাটত 1995 চনতে এটা নটিফিকেশ্যন দিছিল যে গুজৰাটত থকা পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং যিমান যত যি আছে সেইবিলাকত 80% স্থানীয় এমপ্লয়মেণ্ট এক্সচেঞ্জত থকা মানুহে নিয়োগ পাব আৰু তাতে ডমিচাইলৰ এটা বিশেষ ব্যৱস্থাও কৰিছিলে যে লোকেল ৰেচিডেণ্ট যিসকলে গুজৰাটত 15 বছৰ আছে তেখেতসকলক এমপ্লয়মেণ্ট এক্সচেঞ্জত নামভৰ্তি কৰিবলৈ দিয়া হ'ব 1995 চনত এই নটিফিকেশ্যন কৰা হৈছিল আৰু আমি অসমত তেনেকৈ গুজৰাটত যেনেধৰণে 60% ৰিক্ৰুটমেণ্ট ইন মেনেজেৰিয়েল 85% মিনিমাম 85% ৰিক্ৰুটমেণ্ট টু দি পোষ্ট অফ কেডাৰ্ছ অফ এমপ্লয়িজ ৱৰ্কাৰ্ছ এণ্ড আৰ্টিজানছ আৰু 60% টু মেনেজেৰিয়েল এণ্ড ছুপাৰভাইজৰী ইন অল আণ্ডাৰটেকিংছ অফ দি গভৰ্ণমেণ্ট এজ ৱেল এজ ইণ্ডাষ্ট্ৰী আৰু এনেকৈ গোটেইখিনি কৰাৰ বাবে তাত
ব্যৱস্থা কৰা হৈছে আৰু সেই কথাখিনি আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যেতিয়া ৰিভিউ কমিটি হ'ল আমাৰ এমপ্লয়মেণ্ট ৰিভিউ তাত গোটেই কথাখিনি আহিলে আৰু তেওঁলোকৰ ৰিপৰ্টটোৰ ভিত্তিত অসমৰ আমাৰ বিধানসভাৰ সেই সময়ত অধ্যক্ষ আছিলে হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়া চিফ ছেক্ৰেটাৰী আৰু অন্যান্য ডিপাৰ্টমেণ্টবিলাক আৰু আমাৰ কমিটিৰ বিষয়াসকলক মতা হৈছিল বিধায়কসকলৰ লগত তেতিয়া তিনিটা কথা তাত স্পষ্টভাৱে ডিচিশ্যনৰ পিছত ডিচিশ্যন লোৱা হ'ল গভৰ্ণমেণ্ট শুড ফৰ্মুলেট এ ডেফিনিট পলিচি ফৰ ৰিজাৰ্ভিং দ্য গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্ট ফৰ লোকেল কেণ্ডিডেট ইন অল পাব্লিক ছেক্টৰ আণ্ডাৰটেকিংছ ইন আছাম অৰ্থাৎ কেন্দ্ৰীয় ৰাজ্যিক গোটেইবিলাকতে আৰু চৰকাৰী চাকৰি এজ পাৰ ৰিজলিউশ্যন অফ গুজৰাট গভৰ্ণমেণ্ট এ গভৰ্ণমেণ্ট চাৰ্কুলাৰ শুড বি ইছ্যুড ইন দিছ ৰিগাৰ্ড দ্বিতীয় আছিলে হোৱাইল পাব্লিছিং দ্য এডভাৰটাইজমেণ্ট ৰিগাৰ্ডিং ৰিক্ৰুইটমেণ্ট ইন পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং ইট শুড বি মেড মেণ্ডেটৰী যে যিসকলে এপ্লাই কৰিব তেওঁলোকৰ অসমত থকা নিয়োগ বিনিময় কেন্দ্ৰবিলাকত যাতে ৰেজিষ্ট্ৰেশ্যনটো থাকে তৃতীয় কথাটো আছিলে একশ্যন টেকেন অফ দি ইনভেষ্টিগেশ্যন ৰিপৰ্ট শুড বি মেড এভেইলেবল উইদিন 31 ডিচেম্বৰ 2017 এতিয়া এই কথাবিলাক যেতিয়া আমি চৰকাৰীভাৱে চৰকাৰক বিধানসভাৰ পৰা পৰামৰ্শ দিয়া হ'ল চৰকাৰে এইখিনি গ্ৰহণ কৰিব লাগে কিন্তু যোৱা সময়ছোৱাত আমি কি দেখিছিলোঁ ধেমাজিত টেটৰ পৰীক্ষাত বোধ কৰোঁ আমাৰ শিক্ষামন্ত্ৰীৰ সমষ্টিতে বিহাৰৰ ল'ৰা ছোৱালীৰ নিযুক্তি হৈছিল দ্বিতীয়তে হয় বাতৰি ওলাইছিলে আপুনি মোৰ এতিয়া সঠিক সময়টো মনত নাই টেট শিক্ষক তাৰপিছত মাজতে অসম চৰকাৰে কলেজৰ 3rd গ্ৰেড 4th গ্ৰেডৰ কাৰণে অসমৰ PRC নহ'লেও হ'ব বুলি কৈছিল সেইটো হয় কেইদিনমান আগৰ কথা ঠিক তেনেকৈ আপোনাৰ যিখিনি আমাৰ APSCৰে ধৰক আনকি অসমীয়া নজনা মানুহে এতিয়া পাব্লিক ছাৰ্ভিচ কমিশ্যনত যিহেতু অসমীয়া মাধ্যমৰ লেংগুৱেজ যিটো প্ৰয়োজন আছিল সেইটো উঠাই লোৱা হৈছিল কিন্তু কেবিনেট ডিচিশ্যন তাৰ আগতে লৈছিল যে সেইটো লাগিব বুলি আকৌ চৰকাৰে নালাগে বুলিও ক'লে তাৰপিছত আকৌ তেনেকৈ আপোনাৰ শেহতীয়া উদাহৰণ মহাৰাষ্ট্ৰত ধৰক বা অন্যান্য ৰাজ্যত এই চৰকাৰী চাকৰিবিলাকৰ কাৰণে তাৰ লোকেল লেংগুৱেজ জনাটো কম্পালচৰি কৰি দিছে অসমত তেনেকুৱা কিন্তু হোৱা নাই সেই গতিকে এইবিলাক চৰকাৰী হস্তক্ষেপ যথেষ্ট কৰিব পৰা অৱকাশ আছে তাৰ বাবে ৰাজনৈতিক দৃঢ়তাৰে কাম কৰিব লাগিব এতিয়া যিটো আমাৰ শ্ৰদ্ধাৰ কলিতা দাদাই ক'লে যে এটা বা বৰঠাকুৰ ক'লে যে এটা মানে চেণ্ট্ৰেল এক্সচেঞ্জ বা হেৰি এইটো আমাৰ যিটো এতিয়া ধাৰণা দি থকা হয় এক দেশ এক আইন এক কৰি আছে এই এক কৰিব যাওঁতে আমাৰ যিবিলাক সৰু সৰু জাতি জনগোষ্ঠী হত্যা নিজৰ পৰিচয় এইখিনি হেৰাব নেকি এই কথাটো সকলো আমাৰ আঞ্চলিক ৰাইজে আমি কাৰণ ভাৰতবৰ্ষখন যেতিয়া কৰা হৈছে তেতিয়াতো আমাৰ ইউনিফাইড কৰা নাই আমি প্ৰদেশ থাকিব কেন্দ্ৰ থাকিব চেণ্ট্ৰেল লিষ্ট কনকাৰেণ্ট লিষ্ট ষ্টেট লিষ্ট সেই গতিকে চেণ্ট্ৰেল লিষ্টৰ কোনকেইটা বস্তু আজি এই প্ৰসংগত মই ক'ব বিচাৰোঁ GSTৰ বিষয়ত আজি আলোচনা হৈছিল GSTৰ যিখন আমাৰ কমিশ্যন আছে কমিশ্যনৰ যিবিলাক নিৰ্দেশাৱলী ৰিকমেণ্ডেশ্যন এইখিনি ৰাজ্য চৰকাৰে মানিব লাগিব বা কেন্দ্ৰ চৰকাৰে মানিব লাগিব বুলি বাধ্যতামূলক নহয় বুলি সুপ্ৰিম কোৰ্টে ৰায় দিছে সেই গতিকে আজি যদি GSTত গোল্ডৰ ওপৰত 3% বা 5%, ডায়মণ্ডৰ ওপৰত 3% বা 5%, টেক্সট বুক এক্সাৰচাইজ বুক পেঞ্চিলৰ ওপৰত যদি 12 বা 16% বুলি কয় সেইটো ৰিকমেণ্ডেশ্যন আমি যে অসমত মানিব লাগিব তাৰতো মানে নাই আমাৰ দুখীয়া মানুহ ল'ৰা ছোৱালীয়ে পঢ়িবলৈ আমি যদি তাত কম কৰি দিওঁ গোল্ড আৰু ডায়মণ্ডত বেছি কৰি দিওঁ আমিতো সেইটোও কৰিব পাৰোঁ ঠিক তেনেকৈ আমাৰ কিছুমান ক্ষেত্ৰ আছে য'ত আমি ৰাজ্যৰ বিধানসভাই চৰকাৰৰ যেনেধৰণে পৰামৰ্শ আহিব চৰকাৰী আমি প্ৰাইভেট বিল আনিলে ছাকচেছ নহ'ম কাৰণ আমি বিৰোধী দলৰ সংখ্যা কম চৰকাৰীভাৱে কিছুমান উদ্যোগ ল'ব পৰা যায় সেই গতিকে এইখিনি ৰাজনৈতিক নেতৃত্বৰ কথা নিশ্চয় মই শইকীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈ আকৌ আহিম মই এই এমপ্লয়মেণ্ট ৰিভিউ কমিটিটোৰ মেটাৰক লৈ পেলাই আহিম মই ব্ৰিগেডিয়াৰ বৰঠাকুৰ ডাঙৰীয়াৰ ওচৰলৈ যাব খুজিছোঁ যে এতিয়া আপুনি আৰ্টিকল লিখিলে আপুনি বহুতখিনি ডেটাও দিলে আৰু ভাৰতীয় সেনাবাহিনী আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানত ৰিক্ৰুইটমেণ্টৰ এটা পিকচাৰো আপুনি দিছে আপোনাৰ মোৰ মনত আছে নুমলীগড়ৰ পৰা আপুনি বাছত আহোঁতে এটা আপোনাৰ অভিজ্ঞতা হৈছিলে সেই অভিজ্ঞতাটো আপোনাৰ দৰ্শকসকলক কওকচোন দৰ্শকসকলে এই কথাটো জানিবলৈ পালে ভাল পাব আচলতে কি হৈছিল ঘটনাটো সেইটো এটা মোৰ এই আৰ্টিকেল লিখা বেকগ্ৰাউণ্ডটো একচুৱেলি সেইটো এটা তাৰমানে মই নুমলীগড় বাছ এখনত আহিলে মোক লগতে এজন নুমলীগড় এজন ষ্টাফ কোনোবা এজন আহিলে মোৰ কথা পতাৰ অভ্যাস আছে তেওঁৰ লগত কথা পতা আৰম্ভ কৰিলোঁ তেওঁ কৈছে আছাম গ্ৰামীণ বিকাশ বেংকত অলপতে জইন কৰিছে আৰু তেওঁৰ ঘৰটো উত্তৰ প্ৰদেশৰ তেতিয়া মই ভাবিছোঁ ক'ত কাম কৰে সেই নুমলীগড়ো নহয় তাৰ ভিতৰৰ গাঁও এখনত কাম কৰে আৰু 4 দিন ট্ৰেইনিং কাৰণে গুৱাহাটীত আহিছে
তেতিয়া মই প্ৰথমবাৰ এইটো ৰিয়েলাইজ কৰিছোঁ কি গ্ৰামীণ বিকাশ বেংক এইবোৰ আমাৰ বেংক নামে আমাৰ এনেকুৱা আছে এই তেওঁ কেনেকৈ পালে তেতিয়া মই অলপ চেক কৰি গম পালোঁ একেই প্ৰব্লেম মানে বেংকবোৰ যে নেশ্যনেলাইজ কিভাৱে অ'পেন হৈ গ'ল সেইবাৰ 100টা তেওঁৰ লগত কথা পাতি গৈ 100টাৰ ভিতৰত প্ৰায় 30ৰ ওপৰ বাহিৰলৈ আৰু গাঁৱত কাম কৰিব লাগে মানুহক লগ ধৰিব লাগে ভাষা নাজানে সেইজনে কেনেকৈ কৰিব নাই কেনেকৈ কৰিব সেইটোত যোৱাৰ আগতে ব্ৰিগেডিয়াৰ বৰঠাকুৰ ডাঙৰীয়া মই আপোনাক সুধিব খুজিছোঁ আপুনি নিজে লোকসেৱা আয়োগৰ অধ্যক্ষ আছিল আপুনি লোকসেৱা আয়োগৰ সদস্য আছিল আপুনি ৰিক্ৰুইটমেণ্টৰ বহুখিনি বিধি আৰু বহুখিনি তাৰ সমস্যা আপুনি ভালকৈ জানে চেলেঞ্জেছবিলাক জানে মোক আপুনি কওক যে ল'ৰাজনে কেনেকৈ কাম কৰিব সেইটো ভবাৰ আগতে 100টা গ্ৰামীণ বিকাশ বেংকৰ কেৰাণীৰ চাকৰিৰ কাৰণে 100টা অসমীয়া ল'ৰা নোলোৱাৰ কাৰণটো কি হ'ব পাৰে নহয় মই 2-3টা আমাৰ আৰু এটা কথা মই আগতে ক'ব থাকিলে সবচে ডাঙৰ এই যদি এই নাৰেংগী যে ভৰ্তি হ'ল 22শ ল'ৰা বাহিৰৰ পৰা আহিলে আজি যদি আমাৰ ভেকেঞ্চি কয় না পষ্টিং ইয়াত এবাৰ চিলেকশ্যন নহয় এলাহাবাদত হ'ব আমালৈ এপ্লাই কৰিলোঁ এমপ্লয়মেণ্টৰ যে নাম থাকিলে যেতিয়া যাবৰ সময়ত নাযায় মই এইটো কৈছোঁ আমি উই হেভ টু গ' আউট আমিও ফাইট যাব লাগিব তাৰ ভিতৰত যাব লাগিব কিন্তু তাত আৰু এটা কৈছোঁ মই গম পাইছোঁ এবাৰ ৰাজস্থান ক'ৰবাত যাওঁতে তাত সেই লোকেলবোৰে আমাক পৰীক্ষা দিব নিদিলে কেইটামান ল'ৰাক এইবোৰ থাকিব কাৰণ চবেই নিজৰটোকে চাব এতিয়া এই কথাটো কৈছোঁ মই ভাবোঁ আমি এক্সামবোৰৰ কাৰণে আৰু কনচাৰ্টেড এফৰ্ট দিব লাগিব যাতে এই পোষ্টবোৰ সৰু সৰু পোষ্টবোৰ আমাৰ মানুহে পায় মই একে এটা কথা কৈছোঁ মই এই লামডিঙত এই ৰেলৱে এজন এম্বুলেঞ্চত কাম কৰা ল'ৰা পালোঁ তেওঁ মোৰ লগত ফ্লাইটত গৈছে তেওঁ গৈছে ময়ো গৈছোঁ তেওঁ ঘৰ যোধপুৰত তেওঁ এই একেই ৰিক্ৰুটমেণ্ট ৰেলৰ তাৰ পৰা আহি ইয়াত কাম লৈছে তো দে ন' কি ইয়াত কষ্ট কৰি গ'লে কাম পোৱাৰ চান্স আছে চ' মই প্ৰথম কথা কৈছোঁ এইখিনি আমি বহুতখিনি কৰিব লাগিব কিন্তু ইণ্ডিভিজুৱেল কেণ্ডিডেটবোৰেও এটা কৰিব লাগিব আমি যদি মই বুজি নাপাওঁ বৰঠাকুৰ ডাঙৰীয়া যে BSRB বেংকিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছিল আপোনাৰ মনত পৰিব আপোনাৰ অসমৰ লগত অভিজ্ঞতাটো বহুত পিছত হৈছে কিন্তু কলিতা ডাঙৰীয়া আৰু শইকীয়া ডাঙৰীয়া মনত পৰিব যে বেংকিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছিল আৰু ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড আছিল আচ্ছা মই ৰেলৱেটো পিছত আহিম বেংকিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বৰ্ডত যেতিয়া ৰিক্ৰুটমেণ্ট হৈছিল মোৰ মনত আছে প্ৰাক্তন আমাৰ গৃহ সচিব যতীন হাজৰিকা ডাঙৰীয়া তাৰ চেয়াৰপাৰ্চন আছিল এটা সময়ত তেতিয়া যিবোৰ ৰিক্ৰুটমেণ্ট হৈছিল 100% বিষয়ে অসমীয়া খিলঞ্জীয়া মানুহে পাইছিল আৰু তেওঁলোকে যথেষ্ট দক্ষতাৰে কাম কৰি পেলাই সেই বেংকবিলাকত আজিও বহুত আছে এতিয়া গ্ৰামীণ বিকাশ বেংকৰ 100টা চাকৰিৰ কাৰণে 100টা অসমীয়া ল'ৰা নোলোৱাৰ কিবা যুক্তি থাকিব পাৰেনে বৰঠাকুৰ ডাঙৰীয়া মই পৰীক্ষা ইণ্টাৰনেল কথা ইমান ক'ব নাজানো বাট মোৰ এইটো কথা কৈছে যি আপুনি কৈছে বেংকিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বৰ্ড বা ৰেলৱে ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বৰ্ড সেইখিনি সময়ত আহি পেলাই বহুতখিনি আমাৰ মানে কাম পালে সেইবোৰতো এতিয়া নাই তো আমাৰ এতিয়া যিহেতু এতিয়া এডভান্টেজ আছাম হৈছে বহুতখিনি পোষ্ট ক্ৰিয়েট হ'ব পাব্লিক প্ৰাইভেটত এতিয়া আমি এই নতুন ল'ৰাবোৰক দিবৰ কাৰণে নিশ্চয় খুব প্ৰেছাৰ দি গভৰ্ণমেণ্টে কৰিব লাগিব যেনেকৈ শইকীয়া ডাঙৰীয়াই ক'লে আমি আগবাঢ়িব লাগিব আৰু এটা কথা মই আজি কাবালত ইয়াত অহা কথা সুধিছোঁ ৰিজাৰ্ভ বেংকত কিন্তু এতিয়াও 4th গ্ৰেডত তাহাঁতে এনেকুৱা কৈছে কি অসমীয়া জানিব লাগিব কিবা কৰি 4th গ্ৰেডৰ মানুহবোৰ ৰাখিছে ৰিজাৰ্ভ গ্ৰেডৰ কথা গম পাওঁ কিন্তু বাকীবোৰত এইটো হিচাপ নাই মই আৰু ইয়াৰ আগতে আৰু এটা কথা কৈ লওঁ আৰ্মিৰ কথাটো মই ক'ব বিচাৰিছোঁ মই এই আৰ্টিকেলটোৱে লিখিছোঁ আগতে আছাম ৰাইফলত আমাৰ নৰ্থ ইষ্টৰ বহুত আছিলে ভেকেঞ্চি অকল নৰ্থ ইষ্ট গাডৱাল কুমাউনী এনেকুৱা আছিলে কিন্তু যেতিয়া এতিয়া পেৰামিলিটাৰী ফ'ৰ্চ কৰি পেলাই অইনৰ লগত ৰিক্ৰুটমেণ্ট কৰিলে আছাম ৰাইফলতো 50টা বেটেলিয়ন আছে 50 নে 52 তাৰমানে প্ৰায় 60,000 ট্ৰুপছ আছে আমাৰ সংখ্যা নৰ্থ ইষ্ট বুলি কৈছোঁ বহুত কমি গৈছে তো আমি এই ক'বলৈ কি আছাম ৰাইফল আমাৰ নৰ্থ ইষ্টতে আছে তাহাঁতে ইয়াতে কাম কৰে সেইকাৰণে ইয়াৰ এইটো কাৰণে বেলেগে ভেকেঞ্চি এটলিষ্ট 75% বা 80% ইয়াৰ লোকেলক দিব লাগিব তেনেকুৱা ধৰণৰ মই এটা আজি ছাজেশ্যন দিব বিচাৰিছোঁ তাৰ লগতে মই আৰু এটা এতিয়াই কৈ দিওঁ আমাৰ আৰ্মিত আগতে কি আছিল মাৰ্চিয়েল ৰেচ কনচেপ্ট বুলি আছিলে আপুনি জানিব বেলুচিস্তানী বেলুচি পাঞ্জাবী শিখ ইহঁতৰ ফাইটাৰ আছিলে তাহাঁতৰ পাৰ্চেণ্টেজবোৰ বহুত বেছি আছিলে এতিয়া আৰ্মিত এটা আছে ভেকেঞ্চি বয় পাৰ ষ্টেটক দিয়ে ৰিক্ৰুটমেণ্ট RMP বুলি ৰিক্ৰুটেবল মেল পপুলেশ্যন এইটো চেঞ্চাছৰ ভিত্তিত বনোৱা হয় কিন্তু সেই RMPটো মই তেখেত আছে সেইটো আমি ৰিভাইভ সেইটো খুব সময় কেলকুলেশ্যনটো ভাল হোৱা নাই কাৰণ আমাৰ অসমীয়া সংখ্যা আৰ্ম ফ'ৰ্চেছ নৰ্থ ইষ্টৰ
কম্পেয়াৰটিভলি 12-13 লাখ আৰ্মিত আমাৰ বহুত কম সেইটো মই আজি যিহেতু কথাটো ওলাইছে আমি এইবোৰতো কৰি ফেক্টছ এণ্ড ফিগাৰ দি পেলাই গভৰ্ণমেণ্টক জনাব লাগিব যাতে তেওঁলোকে এপ্ৰপ্ৰিয়েট লেভেলত কেছ লৈ আমি এইখিনি বেনিফিটখিনি পাওঁ বহুত ধন্যবাদ ব্ৰিগেডিয়াৰ বৰঠাকুৰ ডাঙৰীয়া মই বিৰতিৰ পাছত আহিম ৰবীন কলিতা ডাঙৰীয়াৰ ওচৰলৈ ৰেলৱে ৰিক্ৰুটমেণ্টৰ ওপৰত আমাৰ বহুত কথা পাতিব লগা আছে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আলোচনা চলিছে চাকৰিৰ বজাৰ আমাৰ বাবে চাকৰি ৰবীন কলিতা ডাঙৰীয়া ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড আছিলে গুৱাহাটীত আমাৰ মনত আছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ দৰে মানুহ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ চেয়াৰপাৰ্চন আছিলে এতিয়া ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডটো আছেনে নাই আছে আৰু মই আপুনি কোৱাৰ আগতে মই সেইটো কথাই ক'ব খুজিছিলোঁ যে আমাৰ এজন এনেকুৱা ধৰণৰ মানে মানুহ আছিল যাক আমি নমস্য পুৰুষ বুলি কওঁ তেখেতো ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ চেয়াৰমেন আছিলে আৰু তেখেতে বহুত চেষ্টা কৰিছিলে প্ৰায় মোৰ যিমান দূৰলৈকে মনত আছে 700 অসমীয়া ল'ৰা ছোৱালীৰ এখন লিষ্ট তৈয়াৰ কৰিছিলে ইণ্টাৰভিউ পিছত যে এইখিনি ল'ৰা ছোৱালীয়ে চাকৰি পাব আৰু ভৱেন্দ্ৰনাথ শইকীয়া ডাঙৰীয়াই যেতিয়া চিলেক্ট কৰিছে তেওঁলোক নিশ্চয় কম্পিটেণ্ট আছিলে তেওঁলোক নিশ্চয় যোগ্য মানুহ আছিল একেবাৰে যোগ্য মানুহ আমাৰ ইয়াত কম নাই যোগ্য মানুহ আছে কিন্তু যোগ্য মানুহে নাপায় বেলেগ বেলেগ কাৰণত ভৱেন শইকীয়াৰ সেই লিষ্টখন ডাষ্টবিনত পেলাই দিলে তেতিয়াৰ মন্ত্ৰী গণিখান চৌধুৰীয়ে গৈ পেলাই তাৰ পৰা এখন বেলেগ লিষ্ট পঠিয়াই দিলে সেইখিনি মানুহে চাকৰি পালে তেনেকুৱাকৈ চাগে গণিখান চৌধুৰীৰ লিষ্ট আছিল যদি সেইখন নিশ্চয় পশ্চিমবংগৰ মালদহৰ হ'ব একেবাৰে আপুনি ঠিক ধৰিছে মই ক'ব খোজা নাছিলোঁ আপুনি কৈ দিলে নাই আপুনি ক'বলৈ বেয়া পাব পাৰে বুলি মই কৈছোঁ মালদাৰ মানুহে ভৰি আছিল চাগে তাৰপিছত কেইবাজনো অকণমান নন ৰেলৱে চেয়াৰমেন থকাৰ পিছত এটা ডিচিশ্যন লোৱা হ'ল যে এইটো ৰেলৱে অফিচাৰক দিয়া যাওক ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ গ্ৰেডৰ আৰু তেনেকুৱা হেৰিতে প্ৰথম এজন নগা অফিচাৰ এজন আছিলে মিষ্টাৰ মুৰে বুলি সাংঘাতিক মানে তেখেত ডিচিপ্লিন মানুহ আছিলে আৰু তেওঁৰ এটা প্ৰীতি মানে ভাৱ আছিলে এই অঞ্চলটোৰ কাৰণে সেইকাৰণে আমি আৰু সেইটো বৰ্ডতে মোক মাতিছিলে এক্সপাৰ্ট কৰি তেতিয়া আমি এটা এনেকুৱা ডিচিশ্যন লৈছিলোঁ আমি ডিচাইড কৰিব লাগে যে আমাক খুব চোকা ল'ৰা ছোৱালী বিহাৰ বেংগলৰ পৰা লাগে নে আমাৰ ল'ৰা ছোৱালীবোৰ যিবোৰ আমাৰ ইয়াত উত্তৰ পূবত আছে বা অসমত আছে সেইখিনিক দিব লাগে আৰু আমি আজি মই সঁচাকৈ কৈছোঁ যে আমি সেইখিনি সময়ত 95% ল'ৰা ছোৱালী ইয়াৰ পৰা দিছিলোঁ আজি যদি আপুনি কিছুমান ছিনিয়ৰ লেভেলৰ ষ্টাফ দেখে বা বহুত ৰিটায়াৰ হৈ গ'ল সেইখিনি সেই সময়ৰখিনি তাৰপিছতো হৈছে নিশ্চয় কিন্তু মই আজি গৌৰৱেৰে ক'ব পাৰোঁ যে মই এইটোত ভাগ ল'ব পাৰিছিলোঁ সেইখিনি সময়ত মই দুটা কথা ক'ব খুজিছোঁ আমি সদায় ব্লেমটো পেলাই দিওঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওপৰত বা চৰকাৰী অনুষ্ঠানবিলাকৰ ওপৰত কিন্তু ইয়াত দুটা এংগল আছে এটা হ'ল যে আমাৰ নিজৰ যিখিনি ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়ে বা পৰীক্ষা দিব লাগে সেইখিনিৰ কিমান লেভেল অফ প্ৰিপাৰেশ্যন কিমান আৰু তেওঁলোকে সেই অনুষ্ঠানবিলাকত আহিবলৈ বিচাৰে নে নিবিচাৰে আজিৰ ডেটত এটা আজি 6 তাৰিখ আজি একচুৱেলি লাষ্ট ডেট আছিলে 6 তাৰিখে 32,428টা গ্ৰুপ ডিৰ পোষ্ট ৰেলত আছে আৰু তাত মই নাজানো কিমান অসমীয়া ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছে কিন্তু মোৰ আৰু অকল গুৱাহাটী RRBৰ কাৰণে তাত 2050টামান পোষ্ট তাতে আছে চাওক কিমান এপ্লাই কৰিছে মই নাজানো সমগ্ৰ দেশত 32,000 গুৱাহাটীতে 2,000 আছে কিন্তু মই ক'ব খুজিছোঁ এটা বেলেগ কথা মই নিজে ইমান দিন ধৰি আৰু দিনটো মই সংবাদৰ লগতে জড়িত হৈ থাকোঁ এই খবৰটো কিন্তু মই নাপাওঁ ADRৰ খবৰ যিমান পাওঁ টেটৰ খবৰ যিমান পাওঁ ৰেলত যে অসমতে গুৱাহাটীতে 2,000 চাকৰিৰ কাৰণে ৰিক্ৰুটমেণ্ট হ'ব এই কথাটো কিন্তু আমি কোনেও নাজানো এইটো বৰ আচৰিত কথা আপুনি মোৰ মুখৰ পৰা কাঢ়ি লৈ গ'ল যে আপুনি নাজানে খবৰটো তেনে আপুনি ল'ৰা ছোৱালীখিনি কেনেকৈ জানিব তেওঁলোকে কিয় নাজানে কাৰণ তেওঁলোকে ফ'ল' নকৰে ৱেবছাইট চাই থাকিব লাগে খবৰ চাই থাকিব লাগে সেইটো হয়তো নকৰে মই দুখ দিয়া নাই হয়তো চকুত পৰা নাই আপুনি গুৱাহাটীৰ ল'ৰা ছোৱালীখিনি তথাপিও অকণমান তেওঁলোক এই বিষয়ত অগ্ৰণী কিন্তু ভাবি চাওকচোন লখিমপুৰৰ বা শিৱসাগৰৰ বা ধেমাজিৰ ল'ৰা ছোৱালীখিনিয়ে ইমানখিনি পায়নে সুবিধা আমাৰ সেই ছিষ্টেমটোৱে নাই যে আমি তেওঁলোকক এইটো কৰাৰ কাৰণে ট্ৰেইনিং দিম বা তেওঁলোকক যিটো বৰঠাকুৰ চাহাবে অলপ আগতে কৈ গৈছে যে তেওঁলোকে গ্ৰুপ কিছুমান ফৰ্ম কৰিলে তেওঁলোকক প্ৰিপেয়াৰ কৰি আহি পৰীক্ষা দিবলৈ আহে আমাৰতো সেইটোও নাই মই সেইকাৰণে আজি 2 বছৰৰ পৰা চেষ্টা কৰি আছোঁ যে এই ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত যদি আমি সহায় কৰিব পাৰোঁ লোকেল ল'ৰা ছোৱালীক সেইটো গতিকে আমাৰ নিজৰ ফালৰ পৰা প্ৰিপাৰেশ্যন এতিয়া আমাৰ ৰেলত কি হয় এনেকুৱা কিছুমান ধৰণৰ চাকৰি আছে ধৰি লওক ট্ৰেকমেন গেংমেন বতাহ বৰষুণ ৰ'দ যিয়েই নহওক তেওঁলোক থাকিবই লাগিব ট্ৰেকত তেওঁলোকে সেইখিনি খোজকাঢ়ি গোটেই ট্ৰেক নিজৰ এৰিয়াটো কভাৰ কৰিব পাৰিব লাগিব আমাৰ ল'ৰা ছোৱালী সেইবোৰ এপ্লাই নকৰে চাফাইৱালা হাজাৰ পোষ্ট খালী হয়
আমাৰ ল'ৰা ছোৱালী এপ্লাই নকৰে সেইবোৰ কোনে কৰে হয় বিহাৰৰ পৰা অহা বাছফৰ কমিউনিটি আৰু নহয় অন্ধ্ৰপ্ৰদেশৰ এটা কমিউনিটি আছে যিবিলাকে এই কামটোৱে কৰে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক আহি পেলাই কৰে গতিকে আমি সেইটোও চাব লাগিব যে আমাৰ ল'ৰা ছোৱালী কিমান এইবিলাক কৰিবলৈ প্ৰস্তুত সেই চাকৰিবিলাক ল'বলৈ সেইকাৰণে চাকৰিবিলাক গুচি যায় বেলেগৰ হাতলৈ গুচি যায় দ্বিতীয়তে ইটো ছাইড চাওক আপুনি আমি কৈ আছোঁ যে এইটো সুপ্ৰিম কোৰ্টে এটা অৰ্ডাৰ দিলে কাৰণে এনেকুৱা হ'ল কিন্তু সেই কথাটো চৰকাৰী লেভেলত কোনো আৰু আগ নবঢ়ালে আজি এডভান্টেজ আছামৰ কথা কৈছে মইতো কওঁ যে আজি এক্ট ইষ্ট পলিচি যিটো আছে এক্ট ইষ্ট পলিচিটো আমাক সহায় কৰিবৰ কাৰণে কৰিছে এই পলিচিটো চৰকাৰে তাত এইটো কথা আহিব নোৱাৰে নেকি যে এইটো ৰিজনৰ কাৰণে নৰ্থ ইষ্টৰ কাৰণে বা অসমৰ কাৰণে এটা স্পেচিয়েল প্ৰভিজন ৰাখক যে ইয়াৰ ল'ৰা ছোৱালীখিনিক যদি আগবঢ়াই নিব নোৱাৰে বাহিৰৰ ল'ৰা ছোৱালী আহি পেলাই এইখনক কেনেকৈ আগবঢ়াব মই সৰু কথা এটা কওঁ আজি মোৰ য'ত মই থাকোঁ যোৱা 2 বছৰমানৰ পৰা মোৰ ঘৰৰ সন্মুখেৰে যিটো ৰাস্তা মই চাওঁ তাত কথা পতা শুনো মানুহবিলাকে ডেকা ডেকা ল'ৰা ছোৱালী বহুত হৈছে তাত মই অসমীয়া ভাষা নুশুনো খুব কম শুনো তাত হয় বিহাৰী নহয় বঙালী নহয় হিন্দী ভাষী মানুহ মানে অহা যোৱা কৰে তেওঁলোকে ক'ৰবাত নে ক'ৰবাত কাম কৰে মই নকওঁ চৰকাৰী চাকৰি কৰে কিন্তু ক'ৰবাত নে ক'ৰবাত কাম কৰিছে কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাক নাই দ্বিতীয়তে মই আৰু এটা সৰু কথা ক'ব গৈছোঁ মোক কোনোবাই বেয়া পালেও পালে আজি কিছুদিনৰ পৰা গুৱাহাটী মিউনিচিপেল কৰ্পৰেশ্যনৰ ফালৰ পৰা এটা ছাৰ্ভে চলাইছে যে প্ৰপাৰ্টিবিলাকৰ কি হেৰি আছে তেওঁলোকৰ হোল্ডিং নম্বৰ কি তেওঁলোকৰ ডিটেইলছ কি সেইখিনি কৰিছে মোৰ তালৈ 3বাৰ আহিছে 3বাৰ এইকাৰণে আহিবলগীয়া হৈছে তেওঁলোকৰ তাত ডেটাখিনি কমপ্লিট নাই সেইকাৰণে তেওঁলোকে 3বাৰ আজি কালিও এটা টীম আহিছে আৰু মই তেওঁলোকৰ লগত অসমীয়াতে যেতিয়া কথা পাতোঁ তেওঁলোকে মুখ মেলি চাই ৰয় তেওঁলোকে মোক অসমীয়াতে উত্তৰ দিব নোৱাৰে তাৰমানে মিউনিচিপেল কৰ্পৰেশ্যন গুৱাহাটী মিউনিচিপেল কৰ্পৰেশ্যনে নাগৰিকৰ ডেটা সংগ্ৰহ কৰিবৰ কাৰণেও অনা অসমীয়া মানুহৰ আশ্ৰয় ল'ব লগা হৈছে বোধ কৰোঁ কোনোবা এজেঞ্চিক দিছে কোনোবাই বাহিৰৰ এজেঞ্চিক দি দিছে গতিকে বাহিৰৰ এজেঞ্চিয়ে তেনেকুৱা ল'ৰা এংগেজ কৰিছে তেওঁলোকে সেইধৰণে নিজৰ মতে কাম কৰিছে গতিকে এইটো এটা বৰ দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সৃষ্টি হৈছে মই পুনৰ আহিব খুজিছোঁ দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ ওচৰলৈ আপুনি দীৰ্ঘদিন ধৰি বিধানসভাত আছে আৰু আপুনি এমপ্লয়মেণ্ট ৰিভিউ কমিটি বিধানসভাৰ যিটো কমিটি আছে সেই কমিটিটো সম্পৰ্কে আপুনি যথেষ্ট ভালদৰে ৱাকিবহাল কাৰণ এমপ্লয়মেণ্ট ৰিভিউ কমিটি আৰু ডিপাৰ্টমেণ্ট ৰিলেটেড ষ্টেণ্ডিং কমিটিত আপোনাৰ বহুখিনি কথা বতৰা এই চাকৰিৰ মকৰল সম্পৰ্কত হৈছে আৰু মই সেইকাৰণে আচলতে আপোনাক আজি বিশেষভাৱে খুবকৈ বিচাৰিছিলোঁ আজিৰ মেজমেলত এতিয়া কথাটো হ'ল শইকীয়া ডাঙৰীয়া আপোনালোকৰ যিটো এমপ্লয়মেণ্ট ৰিভিউ কমিটি আছে এই এমপ্লয়মেণ্ট ৰিভিউ কমিটিটো মই কোনোদিন শুনা নাই যে ৰেলৱে বৰ্ডৰ লগত বা ৰেলৱেৰ ইয়াৰ বিষয়াসকলৰ লগত বহিছে বা অইল ইণ্ডিয়া বা IOCত গৈ পেলাই তেওঁলোকে এবাৰ চাইছেগৈ যে ইয়াতনো ৰিক্ৰুটমেণ্ট কি হৈছে মই জানো এমপ্লয়মেণ্ট ৰিভিউ কমিটিয়ে এই প্ৰাইভেট প্ৰতিষ্ঠান কিছুমানলৈ যায় গৈ পেলাই তাতে অলপ ইণ্ডাষ্ট্ৰিটো চাই পেলাই তেওঁলোকনো কি উদ্দেশ্যেৰে আহিছে সেই কথাটো পৰ্যন্ত মালিক পক্ষ গম নাপায় তেওঁলোকে গম পায় কেৱল MLA টীম আহিছে গতিকে তেওঁলোকক ভালদৰে চাহ ভাত খুৱাই পঠিয়াব লাগে কথাটো সিমানেই এমপ্লয়মেণ্ট ৰিভিউ কমিটি এটা ডিফাং কমিটি এই কমিটিটোৱে কিন্তু ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত কোনো ধৰণৰ যিটো মনিটৰিং কৰিব লাগে এই মনিটৰিঙত কিন্তু সম্পূৰ্ণ ব্যৰ্থ হৈছে আপুনি কি কয় মই যেতিয়া অভিযোগ দিলোঁ তেতিয়া এই অভিযোগ অনুসৰি গ'ল আৰু মই যথেষ্টখিনি আগুৱাব পাৰিলোঁ কথাটো হয় একেবাৰে মই মিছা বুলি ক'লেও ভুল হ'ব তেখেতসকলে যিসকল কমিটিৰ সদস্য থাকে তেখেতসকলৰ উদ্যোগৰ ওপৰত নিৰ্ভৰ কৰিব বহুতখিনি তেখেতসকলে কেনেকৈ কি কৰিব বিচাৰিছে এতিয়া গোটেই বস্তুবিলাক হয় আমাৰ ধৰক পাৰ্টিবিলাকে আমাৰ বিভিন্ন কমিটিলৈ আমি নমিনেট কৰোঁ যিসকলক নমিনেট কৰা হয় তেখেতসকলে তাত খালি মানে ফৰ্মেলিটি হিচাপে গৈ কামখিনি চলাই থাকিব নে এটা উদ্যোগ ল'ব নিজৰ দায়িত্ব বুলি ল'ব তাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে কিন্তু কমিটিবিলাকে যদি ভালকৈ কৰিব বিচাৰে তেওঁলোকে বহুতখিনি আইন সলনি কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াব পাৰে চৰকাৰক বাধ্য কৰাব পাৰে আৰু এই গোটেইখিনি কিন্তু বস্তু যিবিলাক আমাৰ কমিটি হয় অকল এখন কমিটি বিৰোধীৰ হাতত থাকে পাব্লিক একাউণ্টছ কমিটি বাকী গোটেইবিলাক শাসকীয় পক্ষৰ জ্যেষ্ঠ নেতাসকলৰ লগত থাকে সেই গতিকে যদিহে মই যিটো কৈ আছোঁ যে চৰকাৰে তেওঁলোকক এটা নিৰ্দেশনাও দিব লাগিব যে তোমালোকে এইবিলাক ৰিফৰ্মছ কৰিবলৈ আমাক কোৱা আমি তোমালোকক কৰিম সেই গতিকে এইটো বস্তু বেছিকৈ শাসক পক্ষৰ যিটো উদ্যোগ ল'ব লাগে তাৰ ওপৰত নিৰ্ভৰ কৰিব তেখেতসকলে যদি বিচাৰে তেতিয়াহ'লে যথেষ্টখিনি কাম কৰাব পাৰে আমাৰ তেনেকৈ আৰু বহুতকেইখন কমিটি আছে যিখন আপোনাৰ
ছাবঅৰ্ডিনেট লেজিছলেশ্যন কমিটি, এক্ট ইমপ্লিমেণ্টেশ্যন কমিটি, এতিয়া মই যিটো আপোনাৰ এমপ্লয়মেণ্ট ৰিভিউত নিলোঁ তাৰপিছত যদি এইখিনি ফ'ল' আপ হৈছে নে নাই সেইখিনি চাবলৈ এক্ট ইমপ্লিমেণ্টেশ্যন কমিটি যায়, তেতিয়াহ'লে তেওঁলোকে ইয়াক আৰু ফ'ল' আপ কৰিব পাৰিলে হয়। সেই গতিকে এই গোটেইবিলাক আপুনি কোৱাৰ নিচিনা মই স্বীকাৰ কৰোঁ, কিছুমান আৰু কোঅৰ্ডিনেশ্যনৰ দৰকাৰ, আৰু যদিহে এনেকুৱা পদক্ষেপ লোৱা যায় তেতিয়াহ'লে নিশ্চয় বহুতখিনি আমি পৰিস্থিতিটো বদলাব পাৰিম। বহুত ধন্যবাদ শইকীয়া ডাঙৰীয়া। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকিব মেজমেল। ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ। মই যাব খুজিছোঁ ব্ৰিগেডিয়াৰ বৰঠাকুৰ ডাঙৰীয়াৰ ওচৰলৈ। বৰঠাকুৰ ডাঙৰীয়া, আপুনি, মই, মিষ্টাৰ কলিতা আৰু বিৰোধী পক্ষৰ দলপতি আমাৰ উদ্বেগ আমি নিজে বুজি পাইছোঁ, বা আমি এই আলোচনাৰ জৰিয়তে দৰ্শককো আমি প্ৰকাশ কৰিছোঁ আমাৰ উদ্বেগ, আমাৰ যিটো কনচাৰ্ণ সেইটো আমি প্ৰকাশ কৰিছোঁ। কিন্তু আমি কৰিব পৰা অৱস্থাত কোনোৱে নাই। হয়তো বিৰোধী দলপতি ডাঙৰীয়াই কিছু কৰিব পাৰিব, আমাৰ তিনিজনৰ ভিতৰত আমি কৰিব পৰা অৱস্থাত নাই। কিন্তু বৰঠাকুৰ ডাঙৰীয়া, আপুনি কি ধৰণে এটা ৰাজনৈতিক হস্তক্ষেপ বিচাৰে গোটেই বিষয়টোত, যে খিলঞ্জীয়া মানুহৰ যিটো ন্যায়সংগত যিটো চাকৰি প্ৰাপ্তিৰ যিটো সুযোগ, এই কথাটোত আপুনি কি ধৰণে হস্তক্ষেপ বিচাৰে, ইণ্টাৰভেনশ্যন আপুনি কি ধৰণে বিচাৰে? দেখক, আমাৰ দুটা ধৰণৰ কাম ধৰাত আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ জব আৰু চেণ্ট্ৰেল এই এনেকুৱা আমি যিটো আজি বেছিকৈ সেইবোৰৰ কথা পাতিছোঁ। এজ ফাৰ যে ষ্টেট গভৰ্ণমেণ্ট মানে হয়, আমাৰ গভৰ্ণমেণ্টে নিজে কৰিব পাৰে, কৰিছে, কিন্তু এতিয়া বাহিৰৰ কাম নাই। টেট শিক্ষক আহি পেলাই ধেমাজিত আহি পেলাই হিন্দী স্পিকিং উত্তৰ প্ৰদেশৰ মানুহ আহি টেট শিক্ষক হৈছে। সেইবোৰ মই কাৰ্বি আংলঙতো হৈছে, বহুত ঠাইত হৈছে, মই সেইটো কথা কোৱা নাই, ইন জেনেৰেল। কিন্তু বাহিৰৰ ইমানখিনি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ কাম আপুনি কোৱাৰ দৰে যদি 500-1000 হয়, বাহিৰৰ পষ্ট আজি যেনেকৈ আমি গম পাইছোঁ বহুত হেজাৰ ইয়াত হৈছে। আৰু এতিয়া যিটো চেণ্ট্ৰেল মিনিষ্টাৰবোৰে এইটো প্ৰমিছ কৰি গৈছে, এইটো হ'ব সেইটো হ'ব, এই এডভান্টেজ, আৰু বহুত হেজাৰ পষ্ট হ'ব। সেইকাৰণে মই ভাবোঁ এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এজ এ ডিক্টাম মানে ডাইৰেক্টলি নেক্সট 10 yearsৰ কাৰণে আমি এইখিনি পষ্ট আমাক দিব লাগিব, ছামথিং লাইক ডেট। মই এইটো কাৰণে নহ'ব বুলি নাভাবোঁ, কাৰণ আমাৰ প্ৰেজেণ্টলি দ্য লিডাৰশ্বিপ আৰু বাকী নেইবাৰিং ষ্টেটবোৰৰ একেধৰণৰ গভৰ্ণমেণ্ট আছে, ভালকৈ বুজালে বুজিব। আৰু এইও এটা কথা কওঁ, মই এইটো বেলেগ কথা, কিন্তু চাওক, মণিপুৰত আমি বহুত বছৰৰ পৰা আমাৰ ইয়াত অসমত ILP হ'ব লাগে বুলি ডিমাণ্ড কৰিছে। মণিপুৰত ৰিচেণ্টলি যোৱা বছৰ নে তাৰ আগৰ বছৰ তেওঁ ইনাৰ লাইন পাছ আনিব পাৰিলে। তাৰমানে উইল থাকিলে, ইচ্ছা থাকিলে আৰু যুক্তিসংগত বুজালে কৰিব পাৰে। মোৰ এটাই কথা আছে, আমি এইটো পষ্ট কেনেবাকৈ কি ধৰণে কৰিবই লাগিব। অল চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব, স্পেচিয়েলি ফৰ grade 3 and grade 4, ইনক্লুডিং ডিফেন্স ছাৰ্ভিং অফ ডিফেন্সৰ যিবোৰ অগ্নিবীৰ হ'ল, পেৰামিলিটাৰী ফ'ৰ্চেছবোৰ হ'ল, আৰু আমাৰ ডিফেন্সত আপুনি জানিব যিমান আৰ্মি 12 লাখ আছে, চিভিলিয়ানো বহুত লাখ আছে। মই তাতে এটা এক্সাম্পল, নাৰেংগী ডিপোত বোধ কৰোঁ 5000 মান কৰ্মচাৰী আছে নেকি এতিয়া মই কথা পাতিছোঁ। ইট হেজ কাম ডাউন টু আমাৰ লোকেলবোৰৰ 30% নে 40%। বাহিৰত যিমান গৈছে নতুন চব দৰ্শকসকলৰ সন্মুখত উপস্থাপন কৰিব খুজিছোঁ যে নাৰেংগীত যিটো সেনা চাউনি আছে, তাত সেনা যিমান আছে অসামৰিক লোকো আছে, আৰু 5000 মানুহৰ ভিতৰত অসামৰিক লোকৰ ভিতৰত 30%হে খিলঞ্জীয়া। মোৰ মানে এইটো নিজা এষ্টিমেট। মানে আমি আগতে বহুত আছিলে, কমি গৈছে কাৰণে এই যিটো নতুন স্কিম অফ এমপ্লয়মেণ্ট হৈছে, সেইটো হৈছে সুযোগ বহুতে লৈছে। আমি সেইকাৰণে আমি ডেফিনেটলি এইটো এটলিষ্ট কৰিব পাৰিব লাগিব। grade 3 grade 4 আমি চাম, আমাৰ ইয়াত চাম কৰিব পাৰিব। সেইখিনিয়ে মই মানে পাৱাৰ, দ'জ ইন পাৱাৰ ৰিকুৱেষ্ট কৰিছোঁ, এপিল কৰিছোঁ। আমি এটা ভালকৈ ষ্টাডি কৰি ষ্ট্ৰংলি কেছটো পুট আপ কৰিলে মই ভাবোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টে কনচিডাৰ কৰিব। মই সেইটো কৰোঁ। ৰবীন কলিতা, মই একেটাই প্ৰশ্ন আপোনাক সুধিব খুজিছোঁ যে কি ধৰণৰ ইণ্টাৰভেনশ্যন আপুনি বিচাৰে, হস্তক্ষেপ কি ধৰণৰ বিচাৰে? আৰু এইবোৰৰ কাৰণটো আমি গম পালোঁ যে এই পলিচিটো অকণমান সাল সলনি হৈছে, কিন্তু কি ধৰণৰ হস্তক্ষেপ কৰিলে এই পলিচিত আমি কিবা এটা গত লগাব পাৰিম? চাওক, মই দুটা ইনষ্টেঞ্চ আপোনাক ক'ব বিচাৰিছোঁ। এটা সময় আছিল যেতিয়া এটা আণ্ডাৰষ্টেণ্ডিং আছিলে, এটা বুজাবুজি আছিলে ৰেলৱে, মানে NF ৰেলৱে কথা মই কৈছোঁ, যিহেতু মই তাত আৰম্ভ কৰিছিলোঁ, NF ৰেলৱে আৰু অসম চৰকাৰৰ মাজত, যে এটলিষ্ট মিনিমাম 50%, 50% কেণ্ডিডেট হেৰিৰ পৰা আহিব লাগিব, খিলঞ্জীয়া হ'ব লাগিব। আৰু সেইখিনি নহয়, খিলঞ্জীয়া বুলি কথা নাছিলে,
কিন্তু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পৰা আহিব এক্সচেঞ্জৰ পৰা লাগিব আহিব সেইটো মানে ৰেলৰ তাত কোনো হেৰি নাই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পৰা যাৰ নাম পঠিয়াব তাক ল'ব আৰু বাকী 50%ৰ কিছুমান ছিষ্টেম আছিলে যেনে মই কওঁ আৰু মই সেইটো ভাবোঁ খুব ভাল কথা আছিলে যেতিয়া ৰেলৱে লাইন এটা কনষ্ট্ৰাকশ্যন কৰি আছে সেই লাইনটো বেলেগ বেলেগ জিলাৰ মাজেৰে গৈছে সেই লাইনটোৰ দুয়োপাৰে যিবিলাক গাঁও আছিলে তাত যিখিনি ডেকা ল'ৰা আছিলে সাধাৰণতে ল'ৰাই কৰিছিল ছোৱালী কম আছিলে ডেকা ল'ৰা যিখিনি আছিলে তেওঁলোকক এই চাকৰিবোৰ টেম্পৰেৰিলি দিছিলে কেজুৱেল লেবাৰ বুলি কয় কেজুৱেল লেবাৰ এখন লিষ্ট থাকে সেই কেজুৱেল লেবাৰ বুলি কয় 120 দিন যেতিয়া কামটো কৰে তেতিয়া তেওঁলোকক টেম্পৰেৰী ষ্টেটাছ দিয়া হয় তাৰপিছত তেওঁলোকে আৰু কিছুদিন কৰাৰ পিছত তেওঁলোকক স্ক্ৰিনিং কৰা হয় স্ক্ৰিনিং কৰি তেওঁলোকৰ চাকৰিটো পাৰ্মানেণ্ট হয় সেই ছিষ্টেমটো এইকাৰণেও ভাল আছিলে যে যেতিয়া কনষ্ট্ৰাকশ্যন এটা লাইনৰ কনষ্ট্ৰাকশ্যন হয় সাধাৰণতে বহুত ধৰণৰ প্ৰব্লেম আহি পৰে বহুত ধৰণৰ বাধা আহি পৰে গাঁৱৰ মানুহৰ পৰাই বাধা আহি পৰে সেইবোৰ নাইকিয়া কৰি পেলাব পাৰিছিল ৰেলে গাঁৱৰ মানুহে বাধা নিদিছিল তাৰ লগতে যদি কাৰোবাৰ মাটি গুচি গৈছে সেই লাইনটোৰ কাৰণে তেতিয়াহ'লে সেই মাটি যোৱা যিঘৰ মানুহ আছে তেওঁলোককো এটা চাকৰি দিছিলে সেইবিলাকো আছিলে সেইখিনিত সকলোৰে ভাল আছিলে ৰেলৰো ভাল আছিলে বাধা বিঘিনি নোহোৱাকৈ লাইন কাম কৰিব পাৰিছিলে আৰু যিখিনি মানুহ তাৰ দুয়োপাৰে আছিলে আৰু আমাৰ গাঁৱে ভূঞেও এটলিষ্ট এই বস্তুটো অলপ হেৰি হৈছিল চবেই চেষ্টা কৰিছিল যে ময়ো সোমাব পাৰোঁ নেকি দ্বিতীয়তে মই যিটো ক'লোঁ যে 50% আছিলে সেইটো নাইকিয়া কৰি দিলে সেইটো হোৱাহেঁতেনো আমাৰ কনচেপ্ট মানে 50% আমাৰ তাৰপৰা হ'লহেঁতেন এতিয়া আপুনি সুধিছে এইটো কেনেকৈ কৰিব পাৰে মই আকৌ কওঁ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ এগেইনষ্টে এইবিলাক কৰিব হয়তো নোৱাৰিব পাৰে আকৌ ঘূৰাই লৈ আহিব নোৱাৰিব কিন্তু সন্মানীয় বিৰোধী পক্ষৰ দলপতি ডাঙৰীয়াই গুজৰাটৰ উদাহৰণ দি কৈছে আৰু অসমতো বোধকৰোঁ 1959 চনৰ এখন আইন আছে 1959ৰ গতিকে নটিফিকেশ্যন মই ক'লে বেয়া শুনিব ৰাজগুৰু ডাঙৰীয়া মই ক'লে বেয়া শুনিব মই এটা কথা ক'ব খুজিছোঁ জৰ্জ অৰৱেলে যিটো কৈছিলে অল এনিমেলছ আৰ ইকুৱেল বাট ছাম আৰ মোৰ ইকুৱেল দেন আদাৰ্ছ গতিকে সেইটোত আমাৰ ক'বলগীয়া খুব কম থাকিছে আমিতো এতিয়া বাৰু ৰিটায়াৰ্ড মানুহ আমি ক'ব কিন্তু মই ভাবোঁ এক্টিষ্ট পলিচিৰ আণ্ডাৰত যদি এইটো আকৌ লৈ আহিব পাৰে এমপ্লয়মেণ্ট যদি এটা স্পেচিয়েল কেটেগৰী কৰি পেলাই উত্তৰ পূবৰ মই অসম বুলি অকল কোৱা নাই উত্তৰ পূবৰ মানুহখিনিক যাতে চাকৰিত আগবাঢ়িব পাৰে তেতিয়াহে আমাৰ এই গোটেই অঞ্চলটো মানে আমি বিচৰা মতে আগবাঢ়িব পাৰিব বুলি মই ভাবোঁ বাহিৰৰ পৰা আহি কোনে আমাৰ কাৰণে কৰি দিব দৰমহা পাব ঘৰলৈ পঠিয়াই দিব তেওঁলোক তালৈ গুচি যাব কিন্তু আমাৰ যিখিনি নিজৰ মানুহখিনি যাৰ ভাৱধাৰা এইখিনি অঞ্চলৰ লগত জড়িত সেইখিনি মানুহক যদি আমি মিনিমাম গ্ৰুপ ডি চাকৰি কেতিয়াও দিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ ইয়াত বাচি থকাই মুস্কিল হ'ব মই সেইটো ভাবোঁ শইকীয়া ডাঙৰীয়া আপোনাক যদি ক্ষমতা দিয়া হয় যে আপুনি এখন নীতি নিৰ্ধাৰণ কৰক খিলঞ্জীয়াৰ বাবে চাকৰিসমূহ নিশ্চিত কৰক খিলঞ্জীয়াৰ যিটো ন্যায়সংগত মই অন্যায় কৰি পেলাই বেকা পথেৰে যাবলৈ কোৱা নাই ন্যায়সংগত যিবোৰ চাকৰি যিবোৰে পাব লাগে তেওঁলোকে যাতে সঠিক চাকৰিবোৰ পায় এইটো যদি নিশ্চিত কৰাৰ বাবে আপোনাক এটা নীতি নিৰ্ধাৰণ কৰিবলৈ দিয়া হয় আপুনি তাত কিখিনি বস্তু ৰাখিব চাওক মই বিশেষকৈ আপোনাক এনেকৈ ক'বলৈ অকণমান অসুবিধা হ'ব কিন্তু তথাপিতো মই প্ৰথমেই ইচ্ছা কৰিম যিটো আমাৰ ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিয়ে যিখিনি কথা কৈছিল আমাৰ ক্লজ 6ত তাতে বহুতখিনি কথা সোমাই আছে ৰিকমেণ্ডেশ্যন আছে আমাৰ অৰ্থনৈতিক নিৰাপত্তা সামাজিক নিৰাপত্তা নিশ্চিত কৰিব অসমৰ আৰু নৰ্থ ইষ্টৰো তেনেকুৱাই হ'ব তথাপিতো সেইবিলাক ষ্টেটত ইনাৰ লাইন আছে আৰু কিবা কিবি বহুতখিনি কথা আছে ৰিজাৰ্ভেশ্যন পলিচি আছে তেওঁলোকতকৈ আমাৰ কাৰণে ভাবুকিটো বেছি অসমৰ কাৰণে আৰু সেই গতিকে অসমৰ কাৰণে যিটো জাষ্টিছ বিপ্লৱ শৰ্মা আয়োগে যিখিনি পৰামৰ্শাৱলী দিছিলে মই ভাবোঁ সেইটোৱে আমাৰ আৰম্ভণি হ'ব পাৰে যদি চৰকাৰে সেইখিনি গ্ৰহণ কৰে আৰু যিবিলাক চৰকাৰৰ কিছুমান সিদ্ধান্ত যেনেকৈ মাতৃভাষা নহ'লেও চলিব কিন্তু মহাৰাষ্ট্ৰত আজি 3 মাহ হৈছে বোধ কৰোঁ তাত কৈছে যে যিমান চৰকাৰী কাৰ্যালয় আছে তাত যিবিলাক কথোপকথন হ'ব মাৰাঠী ভাষাত হ'ব যিবিলাক চিঠি লিখিব মাৰাঠীত লিখিব আৰু এনেকৈ তেওঁলোকে মাৰাঠী মানুহৰ অকল ভাষাটোৱে নহয় তাৰ যোগেদি মাৰাঠী জনাটো এটা বাধ্যতামূলক হৈছে আৰু তাৰ ফলত নিশ্চয় যিসকলে মাৰাঠী নাজানে তেওঁলোকে তাত চাকৰি কৰিবলৈ অসুবিধা পাব সেই গতিকে মাৰাঠী যেনেকৈ অসমীয়াও তেনেকৈ যদি কৰা হয় আৰু কিছুমান তেনেকুৱা হ'ব পাৰে দ্বিতীয় কথাটো হ'ল আমাৰ ৰাজ্যত মই যদি অকল চৰকাৰী চাকৰিলৈ নাযাওঁ আমাৰ যিহেতু মূল কথাটো হ'ল অৰ্থনীতি অসমীয়া মানুহখিনি কেনেকৈ বাচি থাকিব ব্যক্তিগত চাকৰিও বহুতেই কৰে আজি অসমৰ যিটো মিনিমাম ৱেজ এই মিনিমাম ৱেজতকৈ কেৰালা কৰ্ণাটক এইবিলাক ৰাজ্যত বহুত বেছি
আৰু সেইকাৰণে অসমৰ যিখিনি কৈ থকা হয় আমি যেতিয়া এটা উত্তেজনা দেখিছিলোঁ তেতিয়া কৰ্ণাটকৰ পৰা কিমান মানুহ ট্ৰেইনত আহিছিল অসমৰ লাখ লাখ মানুহ আহিছিল প্ৰায় 6-7 লাখ হ'ব কিজানি সেই মানুহখিনি মই আজি কেইদিনমান আগত এটা মই এনেকৈ এছেম্বলিৰ কথা পঢ়ি থাকোঁতেই লখিমপুৰৰ সাংবাদিক এগৰাকী ফাৰহানা আহমেদৰ এটা আৰ্টিকল পঢ়িছিলোঁ য'ত 47 বছৰীয়া 45 বছৰীয়া মানুহে অসমৰ পৰা বাহিৰত গৈছে আৰু তেওঁলোক তাতে হয় কিবা ট্ৰেইনৰ পৰা কোনোবাই মাৰি দিছে ক'ৰবাত তেওঁলোক হেৰাই গৈছে পৰিয়ালৰ পৰা তেওঁলোক বিচ্ছিন্ন হৈ গৈছে মানে কিমান মানুহ আমাৰ নাইকিয়া হৈ গৈছে কাম বিচাৰি গৈ আজি সেইটো বয়সত কিয় কাম বিচাৰি যাব লগা হৈছে নিশ্চয় ইয়াত যিটো কাম কৰিব তেওঁ তাতকৈ কি আনি তাত অধিক উপাৰ্জন আৰু সেই তেনেকুৱা ধৰণৰ আমি যদি ইয়াতে পৰিৱেশ দিব পাৰোঁ তেতিয়াহ'লে পৰিয়ালৰ লগত থাকিব কাম কৰিব সেই গতিকে এইবিলাক কিছুমান আমি নিশ্চয় নীতি নিৰ্ধাৰণ কৰাৰ অৱকাশ থাকি যাব হয় আপোনালোক তিনিওজনকে বহুত ধন্যবাদ আপোনালোকে বহুমূলীয়া সময় খৰচ কৰি আমাক সহযোগ কৰিলে এই বিষয়টোত আমি ভৱিষ্যতেও আলাপ আলোচনা অব্যাহত ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আপোনালোকক ধন্যবাদ নমস্কাৰ নমস্কাৰ